সৰুজনী ছোৱালী ডাঙৰজনী ছোৱালী মেডিচিন তেনেকুৱা মাৰটো কৰি ছোৱালী লৈ মই আজি জীয়াই আছোঁ। এইটো বুজি পাইছোঁ কিন্তু এতিয়া বুজিব লাগিব ন সদায় নাই আহিছিলে আপোনালোকে কৈছে বোলে চিনাকিটো নিদিয়ক বুলি কৈছে মই বোলো কোৱা নাই তেনেকৈ মই কালি আবেলি ব্ৰজপাতত আমাৰ বিহপুৰীয়া সমষ্টিৰ বৰবালি পঞ্চায়তৰ যতীন গগৈ ডাঙৰীয়া হঠাৎ ব্ৰজপাত পৰি পেলাই মৃত্যুমুখত পৰে। আজি মই তেখেতসকলৰ ঘৰলৈ গৈছিলোঁ আৰু আমাৰ জিলাখনৰ আয়ুক্তৰ সৈতে কথা পাতি আজি দিনটোৰ ভিতৰতে অনুকম্পামূলক সাহায্য হিচাপে আমি 4 লাখ টকা এটা পৰিয়ালটোৰ কাৰণে আগবঢ়াবলৈ সিদ্ধান্ত লৈছোঁ। আজি আমি পইচাখিনি দিম আৰু লগতে আমাৰ ৰাজবাৰী গাঁও বিহপুৰীয়া পঞ্চায়তৰ পদ্মাৱতী বৰুৱা বুলি এগৰাকী মহিলা আহত হৈছিলে। আহতসকলৰ কাৰণে যিটো আৰ্থিক অনুকম্পামূলক সাহায্য সেইটো 5,000 টকাৰ পৰা 2,500 টকালৈকে আমি দিব পাৰোঁ। এতিয়া মই ডক্টৰক কৈছোঁ যে কোনটো ক্ৰাইটেৰিয়াত পৰে, একেবাৰে কমেও 5,000, অতিমাত্ৰা হ'লে বেছি হ'লে 2.5 লাখ টকা তেওঁলোকে সাহায্য পাব। আমি সেইটো পৰিয়ালকো ডক্টৰৰ ৰিকমেণ্ডেশ্যনৰ ওপৰত ভিত্তি কৰি আমি নিশ্চিতভাৱে সাহায্য দিম। কিন্তু আমি যতীন গগৈ পৰিয়ালক ব্ৰজপাতত মৃত্যু হোৱাৰ কাৰণে আমি আজি 4 লাখ টকা দিবৰ কাৰণে সিদ্ধান্ত কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।